নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু বৰ্তমান কি কোম্পানীৰ সিম কাৰ্ড ব্যৱহাৰ কৰি আছে কমেণ্ট ছেকশ্যনত জনাওকচোন আৰু আপোনালোকে প্ৰত্যেক মাহে কিমান টকাৰ ৰিচাৰ্জ কৰি আছে সেই সম্পৰ্কেও কমেণ্ট ছেকশ্যনত জনাওক। কিমান মান কৰে বাৰু মাহটোত ভাবকচোন আপোনালোকে কিমান মান টকাৰ ৰিচাৰ্জ কৰে গোটেই ঘৰখন মিলাই। আপোনালোকে ক্যালকুলেশন এটা কৰি উলিয়াব যদি আপোনালোকৰ ঘৰখনত মানে 4জন মেম্বাৰ আছে আৰু প্ৰত্যেকৰে যদি মোবাইল আছে তেনেহলে মাহটোত অতি কমেও 1500 টকা এটা এনেই যায় ৰিচাৰ্জৰ নামত। আৰু যিবিলাকে নেকি বেছিকৈ নেট পেক ভৰাই তেওঁলোকৰটো বহুতেই বেছি যায় কিন্তু অতি কমেও মানে 1000 পৰা 1500 টকা গুচি যায় ৰিচাৰ্জৰ নামতেই প্ৰত্যেক মাহে আপোনালোকৰ। গতিকে এবছৰত কিমান হ'ল মানে এবছৰত আপোনালোকৰ প্ৰায় 7-8000 টকা 15000 মান টকা ওপৰত হৈ যাব এটা বছৰত। ভাবক ইমান টকা আমি কেৱল ৰিচাৰ্জ কৰি আছো প্ৰত্যেক বছৰে বছৰে। তো বন্ধু-বান্ধৱীসকল আপোনালোকে কিবা নহয় কিবা সিম কাৰ্ড ব্যৱহাৰ কৰে যি সিম কাৰ্ডে নচলক কিয় আপোনালোকৰ কাৰণে এটা বিৰাটেই দুখদায়ক খবৰ ওলাইছে, এটা বিৰাটেই বেয়া খবৰ ওলাইছে। তো সেই খবৰটোনো কি মই আজি আপোনালোকক সেই সম্পৰ্কে জনাম। তো মনত বেছি দুখ নলব, আপোনালোকৰ কাৰণে এটা সঁচাকৈ বেয়া খবৰ ওলাইছে ৰিচাৰ্জ ব্যৱহাৰ মানে সিম কাৰ্ড ব্যৱহাৰ কৰা সকলৰ কাৰণে আৰু সিম কাৰ্ডটো সবেই ব্যৱহাৰ কৰি। তো এটা বিৰাটেই বেয়া খবৰ ওলাইছে, বেছি দুখ কৰিব নালাগে, অকণমান দুখ কৰিব নহলে আপোনালোকৰ হাৰ্ট এটেক আহি গলে প্ৰবলেম হৈ পৰিব। তো মই শ্ৰীমান গগৈ আপোনালোকে চাই আছে আপোন চৰ্চ আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগৈছে যে খবৰটোৰ ফালে আগবঢ়াৰ আগতেই লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব আৰু চেনেল যদি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। বেয়া খবৰ বুলি আকৌ ডিসলাইক নকৰিব দেই আপোনালোকে। লাইক এটা কিন্তু কৰি থৈ যাব, ইমান কষ্ট কৰি আপোনালোকৰ কাৰণে খবৰটো যুগুত কৰি আনিছো, ইমান কষ্ট কৰি আপোনালোকৰ বাবে খবৰটো যোগাৰ কৰি আনিছো, তাৰ কাৰণে কিন্তু লাইক এটা কৰি থৈ যাব আপোনালোকে। তো খবৰলৈ পৰিছে যে আপোনালোকে ব্যৱহাৰ কৰি থকা সিম কাৰ্ডখনৰ ৰিচাৰ্জৰ দামটো এতিয়া বৃদ্ধি কৰিব বুলি খবৰলৈ পৰিছে। দাম বৃদ্ধি কৰি দিব আপোনালোকে ব্যৱহাৰ কৰি থকা ৰিচাৰ্জৰ দামটো। ডাইৰেক্টলি খবৰটো জনাই দিছোঁ, নহলে বহুলোকে কমেন্ট কৰে যে খবৰটো অকমান শৰ্টকে কৰিবা নহলে শুনিবলৈ মন নাযায়। বাৰু কৈ দিছোঁ আপোনালোকক শৰ্টকে যে এতিয়া আপোনালোকে ব্যৱহাৰ কৰি থকা যিমানবিলাক সিম কাৰ্ড আছে সিম কাৰ্ডৰ কোম্পানীসমূহে আপোনালোকৰ ৰিচাৰ্জবিলাকৰ দামটো বৃদ্ধি কৰি দিম বুলি উল্লেখ কৰিছে। এটা কিমান বৃদ্ধি কৰিব খবৰ অনুসৰি 10% দাম বৃদ্ধি পাব প্ৰত্যেকটো ৰিচাৰ্জ প্লেনৰ দাম। প্ৰত্যেকটো ৰিচাৰ্জ প্লেনৰ দামে এতিয়া 10% বৃদ্ধি কৰিব বুলি জনাইছে। গতিকে কোনো এটা ৰিচাৰ্জত যদি আপোনালোকে 300 টকা ৰিচাৰ্জ কৰি আছিলে তেনেহলে সেইটো 330 টকা মানে 350 টকা হ'ব। যেটো আপোনালোকে 1000 টকাত কৰি আছিলে 1300-1400 টকা হ'বগে সেই ৰিচাৰ্জ প্লেনটো। মানে অত্যাধিক দাম বৃদ্ধি পাব এতিয়া ৰিচাৰ্জৰ দাম। তাৰ লগতে আকৌ আপোনালোকে ডেইলি 2GB প্লেন পোৱা ৰিচাৰ্জ বিলাক পাবৰ কাৰণে প্ৰত্যেক মাহে অতি কমেও 1000 টকা লৈকে বৃদ্ধি পাব বুলি জনাইছে। মানে নৰমালি পেকবিলাকত 10% বৃদ্ধি হ'ব আৰু যিবিলাক নেকি ডেইলি 2GB কৈ ডাটা পোৱা ৰিচাৰ্জ আছে সেইবিলাকৰ দাম 900 পৰা 1000 টকা হ'বগে বুলি জনাইছে। মানে বৰ সাংঘাতিক ৰকমে এতিয়া দাম বৃদ্ধি পাব ৰিচাৰ্জ প্লেনসমূহৰ। সাংঘাতিক ৰকমে এতিয়া দাম বৃদ্ধি, পকেট খালি হ'ব আপোনালোকৰ, মানে নিজৰ পইচা মানে ফুসফুসাই ওলাই যাব। কাৰণ ভাবকচোন আপোনালোকৰ ৰিচাৰ্জৰ দামটো যদি 10% বৃদ্ধি কৰি দিয়া, আপোনালোকে ডেইলি 2GB ডাটা যেনিবা ব্যৱহাৰ নকৰে, আপোনালোকক যেনিবা 1000 টকীয়া প্লেনটো নালাগে, তথাপিও আপোনালোকে এবাৰ ভাবকচোন 10% ৰিচাৰ্জ হাইক কৰিলেও যিজন মানুহে 300 টকা ৰিচাৰ্জ কৰি আছে তেওঁলোকে ভৰাব লাগিব 350 টকা। তো তেনেকে 4টা যদি সিম কাৰ্ড থাকে তেওঁলোকৰ 1200 টকা আৰু এইফালে হ'ল 200 টকা, মানে 1400 টকা তেওঁলোকৰ একদম সুমন্তৰ ফু হৈ যাব। 1400 টকা ওচৰা-ওচৰি মানে 1360 টকা মান তেনেকুৱা আৰু 1260 টকা মান তেওঁলোকৰ সুমন্তৰ ফু হৈ যাব গোটেই মাহটোত। গতিকে হ'ব কিমান তেওঁলোকৰ পইচা যাব ভাবকচোন আপোনালোকে এবাৰ নিজেই ভাবক, বা আপোনালোকৰ কিমান যাব এবাৰ নিজে ভাবকচোন। তো বন্ধু-বান্ধৱীসকল এনেকৈ হ'লে এজন ব্যক্তিয়ে কেৱল এটা সিম কাৰ্ড ব্যৱহাৰ কৰিব লাগিব। এজন ব্যক্তিয়ে এটা সিম কাৰ্ড ব্যৱহাৰ কৰি সন্তুষ্টি লভিব লাগিব, নহলে কি হ'ব, নহলে পকেট ঢিলা হ'ব ভাই। ৰিচাৰ্জৰ নামতে প্ৰত্যেক বছৰে আমি 20-30 হাজাৰ টকা এনেই দি থাকিব লাগিব। তাতকে ভাল LIC এটা খুলি যদি সেই টকাখিনি LIC দি থাকো ন, 10-15 বছৰৰ পাছত যেতিয়া সেই পইচাখিনি ওলাব এটা হেভি এমাউণ্ট ওলাব আৰু সেই হেভি এমাউণ্টৰে আমি কিবা এটা কাম কৰিব পাৰিম। গতিকে সিম কাৰ্ড বেছি ৰাখি এতিয়া লাভ নাই। যিসকল লৰাই নেকি 2-3জনী পতাই আছে, যিসকল লৰাই নেকি 2-3জনীৰ কাৰণে 3-4টা সিম কাৰ্ড চলাই আছে, তেওঁলোকৰ বেয়া দিন আৰু একদম সমাগত। তেওঁলোকে এতিয়া বেছিকৈ সিম কাৰ্ড ব্যৱহাৰ কৰিব নোৱাৰিব, এটা সিম কাৰ্ডেৰে গোটেইখিনিক চম্ভালিব লাগিব। নহলে কি হ'ব, 4জনী আছে 4টা সিম কাৰ্ড ব্যৱহাৰ কৰিলেও ক'লৈ আপোনালোকক 1500-1600 টকা প্ৰত্যেক মাহে খৰচা আছে, হয় নহয়? ইমানখিনি খৰচা যদি ৰিচাৰ্জ যদি কৰিব লগা হয় তেনেহলে বাকি খৰচাবিলাকটো আছেই।
গতিকে ভাই বেয়া দিন আহি আছে আমাৰ সকলো ডেইলি 2 GB কৈ পোৱা ডাটাৰ দাম হ'বগে 1000 টকা আৰু নৰ্মেল ৰিচাৰ্জবিলাকত 10% দাম হাইক হ'ব মানে 10% দাম বৃদ্ধি হ'ব ইয়াতকে আৰু দুখৰ বেঙেনা কি লাগে কওকচোন বাৰু মই কি কৰিম গম পাই নাই গোটেই সিম কাৰ্ডবিলাক বন্ধ কৰি দিম যেটো প্ৰয়োজনীয় সিম কাৰ্ড সেইটো ৰাখি থম সেই নম্বৰটো আৰু কাকো নিদিওঁ মানে কোনোবাই মানে এই অদৰকাৰী মানুহক নিদিওঁ যাক মোৰ মানে দিবলৈ মন আছে একদম ইম্পৰ্টেণ্ট তেখেতকে দিম বাকি সিম কাৰ্ডখিনি বন্ধ কৰি পেলাম বস বিন্দাস চলি থাকিম ঘৰত ৱাইফাই আছে ৱাইফাইৰে নেট চলাম আৰু ইয়াতে জাষ্ট কলটো অহা যোৱা কৰিবৰ কাৰণে ৰিচাৰ্জ ভৰাম তাত কাৰো উপায় নাই ভাবকচোন আপোনালোকে ৱাইফাইটো ৰিচাৰ্জ কৰিম বাকি সিম কাৰ্ডখিনিটো ৰিচাৰ্জ কৰিম ইমানখিনি টকা প্ৰত্যেক মাহে মাহে এইবাৰ ৱাইফাইৰ বিল আহিছে 1000 টকা এনেই 700 টকা হয় এইবাৰ কিয় জানো 1000 টকা আহিলে মই নিজে গম নাপাওঁ 1000 টকা বিল আহিছে 1040 টকা তো ভাবক ৱাইফাইৰ ৰিচাৰ্জৰ দামটো বঢ়াই দিলে নেকি এতিয়া তাৰ কোনো ঠিক নাই কিয় আহিছে নাজানো বাৰু এতিয়ালৈকে খুদা নাই খুদিব লাগিব কিন্তু ৱাইফাই ৰিচাৰ্জৰ দামটো বঢ়াই দিলে যদিও ঠিক নাই 1040 টকা আহিছে ৰিচাৰ্জৰ মানে আপোনাৰ বিলখন মানে কি হ'বগে গৈ আছে এইবিলাকৰ ক্ষেত্ৰতে মানে আমাৰ পকেটবিলাক খালি হ'বগে আৰু বস্তুৰ দামে আমাক জুৰুলা কৰি থাকে তো বন্ধু বান্ধৱীসকল আপোনালোকে কিমান টকা ৰিচাৰ্জ কৰে কমেন্ট সেকশনত জনাব তো আজিৰ ভিডিঅ'ত ইমানেই পুনৰ আপোনালোক সকলোকে লগ পোৱাৰ খালি বিৰাম দিছোঁ ধন্যবাদ জয় অসম